নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ নাম আৰু আপুনি ক'ৰ পৰা আহিছে? মোৰ নাম বাবুল শইকীয়া, জীয়াঢলৰ পৰা আহিছোঁ। আমি আজি আমাৰ গুৰুদেৱ আমাৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগলৈ আহিছোঁ আজি। ছাৰ আপুনি যোনটো সৎসংগত আহিছে ইয়াৰ উদ্দেশ্যটো কি হয় অলপমান জনাব। সৎসংগটোৰ উদ্দেশ্য হৈছে আজি আমি সকলো আত্মাই মানে ভগৱানক বিচাৰি ফুৰিছোঁ। আমি ভগৱান বিচাৰি আজি এই স্থান পাইছোঁহি যে পৰমাত্মা ক'ত থাকে, পৰমাত্মা কেনেকৈ পোৱা যায়, এই বিষয়ে আমাৰ পৰমাত্মাই মানে সন্ত ৰামপালজী মহাৰাজে সৎসংগৰ দ্বাৰা আমাক জ্ঞান প্ৰদান কৰিছে। ছাৰ আপুনি ক'লে যে সন্ত ৰামপালজী মহাৰাজে আপোনাক জ্ঞানটো প্ৰদান কৰিছে। বৰ্তমান ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায় যে বিভিন্ন ধৰণৰ ধৰ্মীয় গুৰু আছে, তেনেস্থলত আপুনি সন্ত ৰামপালজী মহাৰাজকে কিয় গুৰু হিচাপে নিৰ্বাচন কৰি ল'লে? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে আমাৰ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে। শাস্ত্ৰত দেখুৱাই কৈছে যে শাস্ত্ৰৰ ৰিফাৰেঞ্চ দি পিনি আমাক দেখুৱাই দিছে যে গুৰু পূৰ্ণগুৰু হোৱাৰ দৰকাৰ আছে। গুৰুজন আমাৰ কেনেকৈ পূৰ্ণগুৰু হ'ব, আমাৰ গীতা শ্ৰীমদ ভাগৱত গীতাতে দেখুৱাই দিছে। 15 অধ্যায় 15 শ্লোক 1 পৰা 4লৈকে আপোনাক দেখুৱাই দিছে যে একত কৈছে যে ঊৰ্ধ্বমূল মৰ্ধ শাখম সতং পাহু ছন্দসী ইচ্ছ প্ৰণানী তম বেদ বেদ কৈছে ওপৰলৈ গুৰি তললৈ ডালপত্ৰ থকা এই গছ সংসাৰৰূপী যিজোপা বৃক্ষৰ ভিন্ন ভিন্নকৈ বিভাগবিলাক যিজন গুৰুৱে কৈ দিব পাৰিব, শাস্ত্ৰ বেদৰ অনুসৰি কৈ দিব পাৰিব, সেইজনে হ'ল পূৰ্ণ তত্ত্বদৰ্শী সন্ত। ধন্যবাদ ছাৰ। সৎ চাহেব।